Hey guys, welcome back to my another vlogs আৰু নতুন এটা ভিডিও আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বহুত দিনৰ পিছত আৰু আমাৰ ওচৰত এখন এমটি দিছেহি আৰু এখন ফুল ৰেপ কৰাব লাগে মডিফিকেশ্যন আৰু কোনটো কালাৰ বাৰু দুটা পেপাৰ চইচ কৰি থোৱা আছে এই দুটা আৰু এটা যোনটো ভাল লাগে সেইটো মাৰি দেখাই আছোঁ গোটেই বাকি হেৰিখিনি এইখন এমটি আৰু ইয়াৰ এটা কোনটো পেপাৰ মাৰিলে ভাল লাগিব এটা চাই লওঁ আৰু যিটোৱে ভাল লাগে সেইটোৱে মাৰিম পেপাৰ এখন পুৰা খুলি লোৱা হ'ল আৰু পেপাৰ মৰা হ'ব আৰু ফাইনেল লুকটো কেনেকুৱা আহে গোটেইখিনি দেখাই আছোঁ আৰু আমাৰ লোকেশ্যনটো হৈছে এয়া RB নাৰিকলগুৰি তাৰপিছত পাতকৈ খুলি পেলোৱা আছে একদম খালী কৰি দিয়া আছে জবৰদস্তি একদম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাইক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এয়া চব এয়া আমাৰ ডিজাইন তাৰ কাৰণে থকা আছে দিব গ্ৰাফিক্সৰ লগতে আৰু অলপ কাম বাহিৰত চলি আছে হুইল কেপ ফুল আৰু আমাৰ এয়া ফুল হৈ গৈছে কাম কমপ্লিট আৰু বেছি কাম বাকী নাই আৰু অকণমান বাকী আছে আমাৰ ফাইনেলি এয়া দেখিছে গোটেইখিনি কাম কমপ্লিট হৈছেগৈ আৰু এতিয়া এয়া ফিটিং কৰিব বাকী আছে ফিটিং কৰাৰ পাছত গোটেই ফুল লুক দেখাই আছোঁ কেনেকুৱা লাগিছে আৰু ইয়াৰ এখন বাইক ফুল ৰেপিং কৰিলে কিমান কি কষ্ট হয় আৰু কি লাগে গোটেইখিনি দেখাই আছোঁ এই ফুল ভিডিঅ'টোতে বাইকৰ ভাড়া হৈ গ'ল ফিটিং কৰি থকা আছে ভাড়াদাৰ দেখাই আছোঁ এয়া চক আমাৰ ফাইনেলি ফুল ৰেপিং কৰি বাইকখন হৈ গ'ল আৰু ইয়াৰ লুকটো চক কি ধুনীয়া আৰু কোনোবাই যদি বেলেগ যি বাইকে নহওক যিকোনো বাইক ৰেপিং কৰাবলৈ হয় দেন ইয়াত আহিব পাৰে আমাৰ লোকেশ্যন হৈছে RB অট'মটিক্স দেৰগাঁও নাৰিকলগুৰি নিয়েৰ য়মাডিলাৰ ছাইডতে আছে আৰু কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম যোনে আহা কণ্টেক্ট কৰা ভাল ডিছকাউণ্ট কৰি দিম আৰু চোৱা লুকটো চোৱা